ময়ূৰ বৰগোহাঁইয়েতো কালি কৈ দিলে যে তেওঁ অহিংস নীতিত বিশ্বাসী নহয়। তাৰমানে অহিংস নীতিৰ পূজাৰী কোন আছিল ভাৰতবৰ্ষত? অহিংস নীতিৰে দেশ স্বাধীন কোনে কৰিছিল? মহাত্মা গান্ধীয়ে। মহাত্মা গান্ধীক হত্যা কোনে কৰিছিল? আমি সকলোৱে জানো যে নাথুৰাম গডছে। নাথুৰাম গডছে কোন সংগঠনৰ সদস্য আছিল? আমি সকলোৱে জানো, আপোনালোকে জানে, আমি জানো যে RSS, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ। আৰু RSSে ৰাজনৈতিকভাৱে কাক সহায় কৰে? বিজেপি। আৰু সেই ময়ূৰ বৰগোহাঁই কোন দলৰ বিধায়ক? বিজেপি দল। গতিকে কথাটো একদম ক্লিয়াৰ। আৰু তেখেতলোকৰ যিটো নীতি, বহুতে খোকোজা কৰি থাকে, ক'ব নিবিচাৰে, কিন্তু তেওঁ যে মুকলিকে কৈ দিলে যে আমি পৃথিৱীৰ য'তে নহওক লাগিলে, মই য'ৰে বিধায়ক নহওঁ লাগিলে, আমাৰ নীতি খুব স্পষ্ট যে আমি অহিংস নীতিত বিশ্বাস নকৰোঁ, হিংসা নীতিতহে বিশ্বাস কৰোঁ। গতিকে মই এক প্ৰকাৰে তেখেতক ধন্যবাদ দিছোঁ। তেখেতে বেলেগৰ নিচিনাকৈ ডাবল ষ্টেণ্ডাৰ্ড মেইনটেইন কৰা নাই, মুকলিকে কৈ দিছে। আমি তেখেতৰ মানসিকতাক ঘৃণা কৰিছোঁ, সেইকাৰণে আজি থানাত এজাহাৰ দিয়া হৈছে। কিন্তু তেওঁ মুকলিকে কৈ দিছে তেওঁলোকৰ সেইটোৱে তাৰমানে নীতি। আৰু সেইটো যদি অসম প্ৰদেশ বিজেপিৰ নীতি নহয়, কালিৰ পৰা ইমান ৰাজহুৱাকৈ সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছত বিজেপি দলটো এগৰাকী সভাপতি আছে, এজন মুখ্যমন্ত্ৰী আছে, ইমান বিয়াগুম নেতা আছে, প্ৰভাৰী আছে, তেওঁলোকেতো ক'তো কোৱা নাই যে এইটো তেখেতৰ ময়ূৰ বৰগোহাঁইৰ ব্যক্তিগত মন্তব্য। তেওঁলোকে ক'তো কোৱা নাই যে এই মন্তব্যৰ সৈতে আমাৰ ৰাজ্যিক বিজেপিৰ কোনো সম্পৰ্ক নাই। তাৰমানে মুকলিকে তেওঁলোকে কৈ দিছে যে অসমত আৰু লগতে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ বৰগড় শিৱসাগৰ মজিয়াত শিৱদৌলৰ কাষত থিয় হৈ কৈ দিছে যে আমি অহিংস নীতিত বিশ্বাস নকৰোঁ, আমি হিংসা নীতিত বিশ্বাস কৰোঁ, আমি প্ৰত্যাক্ৰমণ কৰিম। ঠিক আছে, কোনোবাই যদি ভুল কৰিছে, কিবা কৈছিল, তেতিয়াহ'লে আপুনি এগৰাকী বিধায়ক, আপুনি ৰাজ্যপালৰ সন্মুখত সংবিধান চুই শপত খাইছিল যে মই সংবিধান মানি চলিম। সংবিধানত ক'ৰবাত লিখা আছে নেকি যে অহিংসা নীতিৰে চলিম? আমি এই এজাহাৰেই নহয়, আমি ইয়াৰ প্ৰতিলিপি এখন মেমৰেণ্ডাম অধ্যক্ষ মহোদয়লৈ দিম বিধানসভাৰ, আৰু ৰাজ্যপাল মহোদয়লৈ দিম। আপোনাৰ সন্মুখত শপত লোৱা এজন জনপ্ৰতিনিধিয়ে মুকলিকে কৈছে যে আমি অহিংস নীতিত বিশ্বাস নকৰোঁ। গতিকে ইমিডিয়েট কিয় তেখেতৰ বিধায়ক পদ খাৰিজ নকৰিব? কিয় তেখেতৰ ওপৰত ব্যৱস্থা গ্ৰহণ নকৰিব? সেই কথা আমাক লাগিব। সেইকাৰণে আমি অধ্যক্ষ মহোদয়লৈ দিম। আৰু ইয়াৰ আগতে আৰু এটা চাব, কেইদিনমান আগতে তেখেতে আৰু এটা কথা কৈছিল, এগৰাকী বিধায়ক হিচাপে তেখেতে তেনেকৈ ক'ব পাৰে নেকি যে মই সকলো জানো কোন কোন কয়লা চিণ্ডিকেটৰ লগত জড়িত হৈ আছে? কাৰ কয়লা চিণ্ডিকেট, শিলৰ চিণ্ডিকেটৰ কাৰণে 4খন জিলাত মহাপ্ৰলয় হ'ল মই সকলো জানো, কিন্তু সময়ত মই দৰকাৰ হ'লে কম বুলি কৈছে। তাৰমানে এটা ক্ৰাইম লুকুৱাব পাৰে নেকি? তেখেতে জানে যে এটা অপৰাধ, যি অপৰাধৰ কাৰণে 100জনতকৈ বেছি মানুহ মৃত্যু হ'ল, তেখেতে জানে কিন্তু তেখেতে নকয়। এটা ক্ৰাইম এটা জানি শুনি লুকুৱাই ৰখাটো এজন সাধাৰণ মানুহ হ'লে বেলেগ কথা আছিল, এজন বিধায়কে এটা অপৰাধ জানি শুনি লুকুৱাই ৰাখিছে। সেই ক্ষেত্ৰতো তেখেতে গ্ৰেপ্তাৰ কৰিব লাগে নে নালাগে? আৰু মুকলিকে যেতিয়া কৈছে মই হিংসা কৰিম, মানুহক ইয়াৰ প্ৰত্যাক্ৰমণ হ'ব, তেতিয়াহ'লে তেওঁক কিয় গ্ৰেপ্তাৰ নকৰিব? সেই কথাটো অধ্যক্ষ মহোদয়ে আমাক বিধানসভাত জনাব লাগিব যে এজন বিধায়ক হৈ থকাৰ যোগ্যতা আছে নেকি। আৰু ৰাজ্যপাল মহোদয়ে জানিব লাগিব তেখেতৰ সন্মুখত এইজন মানুহে শপত লৈছিল নে? সেই কথাটো তেখেতক আমি জনাম। আৰু লগতে ইমিডিয়েট তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে, কাৰণ মানুহক আক্ৰমণ কৰিবৰ কাৰণে উচতনি দিছে। এগৰাকী হৰিৰ যদু মধু নহয়, এগৰাকী বিধায়কৰে উচতনিত কাইলৈ আন জিলাতো এই ধৰণৰ ঘটনা সংঘটিত হ'ব। এগৰাকী খুদ বিধায়কে যেতিয়া মানুহক মাৰিবলৈ উচতনি দিয়ে, বিভিন্ন ঠাইত তেওঁক অনুকৰণ কৰা মানুহে, তেওঁক অনুকৰণ কৰা বিজেপি সদস্যই মানুহক আক্ৰমণ কৰিব। গতিকে তেখেতক ইমিডিয়েট গ্ৰেপ্তাৰ কৰি জেললৈ নিক্ষেপ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। সংবিধানৰ নামত শপত খাই বিধানসভাৰ বিধায়ক হোৱা 126জন বিধায়কৰ ভিতৰত এজন বিধায়ক ময়ূৰ গোহাঁইদেৱৰ কালিৰ যিটো বক্তব্য, আমি ৰাইজৰ দলে একেবাৰে নিন্দা কৰিছোঁ, ধিক্কাৰ দিছোঁ। আৰু আমি সকলো ওলাই আহিছোঁ আজি তেখেতৰ এগেইনষ্টত এখন এজাহাৰ দিবৰ কাৰণে। আৰু তেখেতৰ যিটো আমাৰ সন্মানীয় বিধায়ক অখিল গগৈদেৱক মৃত্যুৰ যিটো ভাবুকি, এই একেবাৰে নিন্দনীয়। আৰু আজি আমি সকলো ওলাই আহিছোঁ এই এজাহাৰ দিবৰ কাৰণে। আৰু পৰৱৰ্তী সময়ত আমি ইয়াতকৈ আৰু গণতান্ত্ৰিক আৰু ইয়াতকৈ মানে জটিল আমি আন্দোলনী কাৰ্যসূচী আমি ঘোষণা কৰিম। আৰু এটা কথা ময়ূৰ বৰগোহাঁইদেৱক আমি অৱগত কৰিব খুজিছোঁ, আৰু যে ভৱিষ্যতৰ দিনত যাতে তেখেতে নিজৰ যিটো চৰিত্ৰ, অগণতান্ত্ৰিক যিটো চৰিত্ৰ, যিটো এটা হিংসাৰ মনোভাৱ তেখেতৰ মাজত দেখা পাইছোঁ, এনেকুৱা ধৰণৰ আচৰণ, এনেকুৱা আখৰিক আচৰণ তেখেতে পৰিহাৰ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। যোৱাকালি আপোনালোকে দেখিব পাইছে নাজিৰা সমষ্টিৰ বিধায়ক ময়ূৰ বুঢ়াগোহাঁই ডাঙৰীয়া যিটো আপোনাক ভাবুকি দিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ ডাঙৰীয়া, সেই ভাবুকি আমি ধিক্কাৰ জনাইছোঁ। তেওঁ সংবিধানৰ নামত শপত লোৱাৰ পাছত তেওঁ অহিংসাক বিশ্বাস নকৰে, হিংসাক বিশ্বাস কৰে, সেনেকুৱা কি কথা? তেওঁ এজন বিধায়ক হৈ তেওঁৰ মুখত এইবোৰ কথা ওলাই নি? অখিল গগৈ ডাঙৰীয়াই
যোৱা 19 তাৰিখৰ পৰা আপোনালোকে দেখা পাইছে সামাজিক মাধ্যমে হওক সংবাদ মাধ্যমে বানপীড়িত ৰাইজক যেনেকৈ সহায় কৰিছে সেই সহায় কৰাৰ বাবেহে আপোনাৰ লাগি আছে সদায় তেওঁলোকে কি মানে তেওঁলোকে বানপীড়িতক সহায় নকৰে ওলটাই সহায় কৰাৰজনক দম দিব আহিছে ভাই তোমালোকে বিধায়ক হৈছা ৰাইজৰ প্ৰতিনিধি হৈ ৰাইজক সহায় কৰা বিৰোধী বিধায়কজনক দম দি আছা কেলে তো কাম কৰিব সুবিধা দিয়া আকৌ তোমালোকৰ দলৰ নীতি আদৰ্শ এইটোৱেই নি কাম কৰা মানুহক দমন কৰা